নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 ডিচেম্বৰ দিন সোমবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লৈছোঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, দুখীয়া মানুহৰ জীৱনৰ সংগী হৈছে বিজেপি দল। কংগ্ৰেছ চৰকাৰ থাকোঁতে মুছলমানে একোৱেই নাপালে। এইবাৰ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে 3 শতাধিককৈ মুছলমান লোকসকল। বৰপেটা ৰোডত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী হৈছে। এই অনুষ্ঠানতেই বিজেপিৰ দলত যোগদান কৰিছে একাংশ মিয়া মুছলমানে। বিজেপিৰ যিটো নেকি দল সেইটো নাথাকিলে মুছলমানৰ অৱস্থা বেয়া হ'লহেঁতেন। কংগ্ৰেছ চৰকাৰৰ দিনত মুছলমানৰ কোনো ধৰণৰ সমস্যা সমাধান হোৱা নাছিল। কংগ্ৰেছ চৰকাৰ থাকোঁতে মুছলমানে একোৱেই নাপাইছিল। জীৱনৰ আধা বয়স আমি কংগ্ৰেছ কৰি আহিছিলোঁ, এনেদৰে মন্তব্য কৰিছে একাংশ মুছলমানে। গাঁৱৰ ৰাস্তা ঘাটৰ কোনো উন্নয়ন হোৱা নাছিল যেতিয়া কংগ্ৰেছ আছিল, গতিকে আমি বহু বছৰ কংগ্ৰেছ দল কৰি আহিছোঁ, গতিকে এইবাৰ আমি কংগ্ৰেছ ত্যাগ কৰিছোঁ, কিন্তু মুছলমানৰ একোৱেই নহ'ল, এনেদৰে একাংশই অভিযোগ উত্থাপন কৰিছে। বিজেপি হৈছে আদৰ্শ দল, দুখীয়া মানুহৰ জীৱনৰ সংগী হৈছে বিজেপি দল, এনেদৰে মন্তব্য কৰিছে। সেইবাবেই আমি বিজেপিত যোগদান কৰিছোঁ, এনেদৰে মন্তব্য কৰিছে একাংশই। পৰৱৰ্তী খবৰ, মিয়া মুছলমানক লৈ 1 লাখ টকা দিলেই মোৰ প্ৰশংসা কৰিব, কিন্তু তেওঁলোকে মোক ভোট নিদিয়ে। কিডনিও দি দিব কিন্তু ভোট নিদিয়ে। এইবাৰ মিয়া মুছলমানৰ ভোটক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। তেওঁ ক'লে, মিয়া মুছলমানক 1 লাখ টকা যদি মই দিওঁ তেনেহ'লে মোৰ প্ৰশংসা মুখে মুখে হৈ উঠিব, কিন্তু 1 লাখ টকাকৈ দিলে মোক ভাল পাব, কিন্তু কেতিয়াও তেওঁলোকে মোক ভোট নিদিয়ে, এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মিয়া মুছলমানে প্ৰয়োজন হ'লে মোৰ বাবে কিডনি পৰ্যন্ত দি দিব। মিয়া মুছলমানৰ যদি প্ৰয়োজন হয় তেনেহ'লে মোক কিডনি দি দিব, কিন্তু তেওঁলোকে মোক ভোট কেতিয়াও নিদিয়ে, এনেদৰে মন্তব্য কৰিছে হিমন্তই। কিডনি দি দিব পাৰে, কিন্তু মিয়া মুছলমানে বিজেপি চৰকাৰক অথবা মোক কেতিয়াও ভোট নিদিয়ে। ভোটৰ লগত আদৰ্শ জড়িত হৈ থাকে, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মই ভোটক লৈ কাকো দোষ নিদিওঁ। হিমন্ত বিশ্ব শৰ্মাই ভোটক লৈ কাকো দোষ নিদিয়ে। ভোট কেৱল আঁচনিৰ বাবে পোৱা নাযায়। ভোট যিটো আছে, এই মিয়া মুছলমানৰ ভোট বা অন্য ধৰ্মাৱলম্বী লোকৰ ভোট, এইটো আঁচনিৰ বাবে নহয়। যিটো আঁচনি কাৰ্যকৰী কৰিব লাগিব, চৰকাৰত থাকিলে কিবা এটা কৰিবই লাগিব। চৰকাৰত যদি থাকোঁ তেনেহ'লে কিবা এটা কৰিব লাগিব, গতিকে মিয়া মুছলমানৰ বাবে মই যি কাম কৰোঁ মুকলিকৈ কৰোঁ, এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, শ্যাম কানুৱে বিচৰা হ'লে জীয়াই থাকিলে হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। হয়, আপুনি ঠিকেই শুনিছে। যিটো চাৰ্জশ্বিট দাখিল হৈছে, এই চাৰ্জশ্বিট মতে এটা শ্যাম কানুৰ কুকীৰ্তিৰ কথা আহি গৈছে। শ্যাম কানুৱে যদি ইচ্ছা কৰিলে হয় তেনেহ'লে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি অসমৰ মাটিত জীয়াই থাকিলে হয়। SITৰ চাৰ্জশ্বিটত পোহৰলৈ আহিছে শ্যাম কানু অৰ্থাৎ ফেষ্টিভেল মহন্তৰ ন তথ্য। উৰে নিশা জুবিন গাৰ্গক মদ্যপান কৰোৱাইছিল ফেষ্টিভেল মহন্ত শ্যাম কানুৱে। ব্ৰেণ্ড এণ্ড হোৱাইট হুইস্কি খুৱাইছিল জুবিন গাৰ্গক। ইয়ট পাৰ্টিত সুৰাৰ অফাৰ দিছিল জুবিন গাৰ্গক ফেষ্টিভেল মহন্ত শ্যাম কানুৱে, এনেদৰে উত্থাপিত হৈছে অভিযোগ। কিন্তু সাগৰত ডুব যোৱাৰ খবৰ পায়ো কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থাও কৰা নাছিল ফেষ্টিভেল মহন্তই। নিৰাপত্তা চিকিৎসাৰ ক্ষেত্ৰত চূড়ান্ত অৱহেলা কৰিছিল শ্যাম কানুৱে। ৭৫ মিনিট সাগৰৰ পৰা যিহেতু জুবিন গাৰ্গ পৰি আছিল, তথাপিও খবৰ কৰা নাছিল। ফিটনেছ চাৰ্টিফিকেট নোহোৱাকৈ জুবিনক লৈ সাগৰ পাৰলৈ গৈছিল শ্যাম কানু মহন্তই। ইতিমধ্যে হত্যাৰ গোচৰত অভিযুক্ত হৈছে শ্যাম কানু মহন্ত। শ্যাম কানু মহন্তৰ হাজাৰ হাজাৰ কুকীৰ্তিৰ কথা ওলাই পৰিছে। পৰৱৰ্তী খবৰ, সত্য অহিংসা নীতিৰে আমি মোদী আৰু অমিত শ্বাহক হৰুৱাম। এবাৰ ৰাহুল গান্ধীয়ে মোদী আৰু অমিত শ্বাহক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ ক'লে, সত্য আৰু অহিংসাৰ সন্মুখত এদিন হাৰি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মোদীয়ে। প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক চেলেঞ্জ কৰিছে এইবাৰ কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে। আত্মবিশ্বাস হেৰুৱাইছে এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিৰ ভোট চুৰি এতিয়াও ৰাইজৰ সন্মুখলৈ আহিছে, এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। তেওঁ ক'লে, ভয়ত প্ৰধানমন্ত্ৰী মোদীৰ এতিয়া হাত কঁপি আছে প্ৰধানমন্ত্ৰী মোদীৰ। শীঘ্ৰেই সমগ্ৰ দেশৰ জনতাৰ সন্মুখলৈ আহিব বিজেপিৰ প্ৰকৃত স্বৰূপ। বিজেপিৰ যিটো আচল ৰূপ আছে, সেই আচল ৰূপটো আহি পৰিব।
হাতৰ পৰা শাসনভাৰ গ'লেই বাহাদুৰি শেষ হ'ব ভাৰতীয় জনতা পাৰ্টিৰ, এনেদৰে মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। বিজেপিৰ NDAত কেৱল এতিয়া অসত্য আছে, বিজেপিৰ NDAত কেৱল এইটো অসত্যই বিৰাজ কৰি আছে বুলি ক'লে। মোদী অমিত শ্বাহে যিমান ভাষণ দি আছে এইটো দি লওক, পৰৱৰ্তী ভাষণ দিয়াৰ আগত ভাবিব লাগিব। ভোট চুৰি কৰি নিৰ্বাচন জিকে বিজেপি চৰকাৰে, বিজেপিয়ে ভোটাৰৰ স্বাধীনতা অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে। গৌৰৱ গগৈৰ কেইবাটাও বিস্ফোৰক মন্তব্য, নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি আছে বিজেপি চৰকাৰে। এইবাৰ বিজেপি চৰকাৰক লৈ খুব উজাৰিছে গৌৰৱ গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ ক'লে যে ভোট চুৰি কৰিয়েই বিজেপি চৰকাৰ আসন লাভ কৰে 140 কোটি লোকৰ শক্তি আৰু গণতান্ত্ৰিক। ভোট চুৰি কৰিয়েই নিৰ্বাচন জিকে কেৱল বিজেপিয়ে, অন্যথা হাৰিব বিজেপি। ডাইলগ মৰাতকৈ মোৰ লগত শিৱসাগৰত নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ দিছে। তেওঁ ক'লে ডাইলগ মৰাতকৈ হিমন্ত বিশ্ব শৰ্মাই মোৰ লগত নিৰ্বাচনী যুঁজ দিয়ক, নহ'লে হিমন্ত বিশ্ব শৰ্মাই যদি মোক লগত যুঁজ নিদিয়ে তেনেহ'লে জলমন্ত্ৰী যিটো পীযুষ হাজৰিকাক পঠাওক, নহ'লে সভাপতি এজনক পঠাওক। মুখ্যমন্ত্ৰীক থিয় হিৰোৱাম মই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ অপেন চেলেঞ্জ দিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। তেওঁ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। বিজেপিয়ে মোৰ বিৰুদ্ধে থিয় কৰাজন বিৰুদ্ধে খেলিবলৈকে লাজ লাগিছে। শিৱসাগৰত মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাক নিৰ্বাচনী যুঁজ দিয়া, এনেদৰে মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে ৰাজহুৱাকৈ প্ৰদান কৰিলে এইবাৰ চেলেঞ্জ, মুখ্যমন্ত্ৰী হিমন্তক চেলেঞ্জ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী মোদীক মৃত্যুৰ ভাবুকি, হয় আপুনি ঠিকেই শুনিছে। কংগ্ৰেছৰ ৰেলীক লৈ দেশজুৰি যিটো বিতৰ্ক চলি আছে তাৰে মাজতে প্ৰধানমন্ত্ৰী মোদীক মৃত্যুৰ ভাবুকি দিছে কেইবাটাও শ্লোগানেৰে। প্ৰধানমন্ত্ৰী মোদীক প্ৰাণী মৰাৰ ভাবুকিৰে শ্লোগান কংগ্ৰেছৰ ৰেলীত। প্ৰধানমন্ত্ৰী মোদীৰ মৃত্যুৰ শ্লোগানেৰে উত্তাল হৈছে কংগ্ৰেছৰ ৰেলী। কংগ্ৰেছৰ ৰেলীত প্ৰধানমন্ত্ৰী মৃত্যুৰ শ্লোগান বাজি আছে। আপত্তিজনক শ্লোগানক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে এইবাৰ বিজেপিয়ে।